আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওচৰত মোৰ এটা অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণ চাব। গায়ৰুল্লাহ কি? প্ৰশ্ন: গায়ৰুল্লাহ মানে কি? ইয়াৰ দ্বাৰা কাক বুজোৱা হয়? গায়ৰুল্লাহৰ ইবাদত, বন্দেগী, পূজা, উপাসনা আৰু সেইবিলাকৰ ওচৰত প্ৰাৰ্থনা বা আশা আৰু ভৰসা কৰিব পাৰি নেকি? উত্তৰ: গায়ৰ মানে বাহিৰে, ব্যতীত ইত্যাদি। আল্লাহৰ বাহিৰে যিমানবোৰ মখলুক বা সৃষ্টি বস্তু আছে, সেই সকলোবোৰেই গায়ৰুল্লাহ। আনকি যিবিলাকৰ অস্তিত্ব নাই কিন্তু থকা বুলি কল্পনা কৰে, ভ্ৰান্ত বিশ্বাস বা ধাৰণা কৰে, সেই কাল্পনিক সত্তাবোৰো গায়ৰুল্লাহৰ অন্তৰ্ভুক্ত। গায়ৰুল্লাহৰ ইবাদত, বন্দেগী, পূজা, উপাসনা কৰা ইছলামত নিষেধ। সেয়া দেৱ দেৱীয়েই হওক বা গ্ৰহ নক্ষত্ৰই হওক, কাৰো ইবাদত, বন্দেগী, পূজা, উপাসনা কৰা জায়েজ নহয়। সেইবোৰৰ ওচৰত গায়বী বা ৰুহানী সহায় বিচৰা, লাভ বা ক্ষতিৰ কাৰক হিচাপে সাহায্য প্ৰাৰ্থনা কৰা বা আশা ভৰসা কৰাও নিষেধ। প্ৰশ্ন: নবী, ৰচুল, পীৰ, আউলিয়া সকলো গায়ৰুল্লাহৰ অন্তৰ্ভুক্ত নেকি? তেওঁলোকৰ ওচৰত বা তেওঁলোকৰ ৰৌজা, মাজাৰ, কবৰ আদিৰ ওচৰত গৈ বিপদ মুচিবত, বেমাৰ আজাৰৰ পৰা উদ্ধাৰ পোৱাৰ বাবে অথবা কোনো বস্তু হাচিল কৰাৰ বাবে, কোনো বিষয়ত উন্নতি বা কৃতকাৰ্যতা লাভ কৰাৰ বাবে দোৱা বা প্ৰাৰ্থনা কৰিব পাৰি নেকি? উত্তৰ: নবী, ৰচুল, পীৰ, আউলিয়া সকলো গায়ৰুল্লাহৰ অন্তৰ্ভুক্ত। তেওঁলোকৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰাটো জায়েজ নহয়, কাৰণ আল্লাহৰ বাহিৰে তেওঁলোকো লাভ বা ক্ষতিৰ গৰাকী নহয়। আমি তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা, ভক্তি, মহব্বত আৰু সম্ভাৱ ৰাখিব লাগে। তেওঁলোকৰ আত্মিক বা ৰুহানী শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিব লাগে। কিবা পাবলৈ, কোনো বিপদ বা বেমাৰৰ পৰা উদ্ধাৰ হ'বলৈ পোনপটীয়াভাৱে আল্লাহৰ ওচৰতহে দোৱা প্ৰাৰ্থনা কৰিব লাগে আৰু তেওঁৰ ওপৰতে আশা ভৰসা ৰাখি ধৈৰ্য ধাৰণ কৰি থাকিব লাগে। এই নীতি মানি চলিলে আল্লাহে উপযুক্ত সময়ত বান্দা বান্দীৰ দোৱা প্ৰাৰ্থনা কবুল কৰে। ধৈৰ্যহীন হৈ ইফালে সিফালে দৌৰাদৌৰি কৰিলে বিপথগামী হোৱাৰ সম্ভাৱনা। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। তেন্তে আশা কৰিছোঁ মোৰ মৰমৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ খুবেই পচন্দ হৈছে। আৰু পচন্দ হৈছে যদি ভিডিঅ'টোত এটা লাইক কৰি দিব, স্বভাৱৰ খাতিৰত বেছিকৈ শ্বেয়াৰ কৰি দিব, মোৰ চেনেল ইছলামিক চবক ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেল আইকনটো টিপি দিব, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আল্লাহ হাফিজ।